নমস্কাৰ এই মুহূৰ্তৰ সমবৰ্তী জনতালৈ দিবলৈ লাইছো ডাঙৰ খবৰ যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব অনুগ্ৰহ কৰি ভিডিঅ'টো এতিয়াই শেয়াৰ কৰি দিয়ক তো বলক ভিডিঅ'টো আৰম্ভ কৰি অৰুণোদয় 3.0 আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট জানি লওক তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহক অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি টকা কেতিয়া প্ৰদান কৰিব অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিছে ফাইনাল ডেট তো ডেটটো আপোনালোকক জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে কি লিখা আছে অৰুণোদয় 3.0 আঁচনিলৈ কি কোৱা হৈছে কিমানজন মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈছে সকলোখিনি তথ্য আপোনালোকক জনাই দিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ ইয়াতে লিখা আছে কমন বেনিফিচিয়াৰিজ আইডেন্টিফাইড টিল 5 জুন 13.89 লাখ তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহৰ ভিতৰত অসম চৰকাৰে ইতিমধ্যে 13.89 লাখ হিতাধিকাৰীক অৰুণোদয় 3.0 আঁচনিৰ বাবে আইডেন্টিফাই কৰিছে তাৰ পিছত লিখা আছে এডিশনাল বেনিফিচিয়াৰিজ এডেড সিন্স 6 জুন 63,347 তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অতিৰিক্তভাৱে 6 জুন তাৰিখৰ ভিতৰত 63,347 গৰাকী হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিছে অৰুণোদয় 3.0 আঁচনিত তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহৰ ভিতৰত অসম চৰকাৰে 14 লাখ হিতাধিকাৰীসকলক অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত কৰিছে তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য সেই সকল মানুহে অহা 17 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি 1250 টকা তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত